সকলোকে সুপ্ৰভাত জনাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। বন্ধুসকল, যিহেতুকে এয়াই আমাৰ ভঙা পজাৰখন, যিহেতুকে সেইখন ঘৰ বনাই আছোঁ আৰু বৰ্তমান আমি আছোঁ এইখন ভঙা পজাৰখনতে। আৰু কিন্তু কম বন্ধুসকল, যিহেতুকে ৰাতিপুৱা অকণমান বাট ফুৰা অভ্যাস এটা আছে, সেয়েহে বাট ফুৰি আহি অকণমান আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ আমাৰ পাচলি বাৰীখন। এয়াই আছিল আমাৰ পাচলি বাৰীখন। পাচলি বাৰীখন মানে কিনো ক'ব আৰু, এতিয়া বৰ্তমান লাই ফুলিলেই আৰু তলে তলে কিছুমান গুটি লগাই থোৱা আছে। লাই পাত আছে, পালেং আছে আৰু চুকা টেঙা আছে, বডিমাহ লগাইছোঁ, কেৰেলা লগাইছোঁ আৰু লগতে লগাই থোৱা আছে ৰঙালাও। হেন্দালিবিলাক পাতি থৈছোঁ, যিহেতুকে কোনদিনা কি হয়গৈ নহয়গৈ, কাৰণ ধৰিত্ৰী মাৰ বুকুত যেতিয়া নেকি থৈছোঁ, এদিন নিশ্চয় কিবা এটা নহয় কিবা এটা খাবলৈ পাম। সেয়েহে অকণমান আপোনালোককো দেখাওঁ বুলি ভাবি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ কিন্তু নাপাহৰিব। এয়া আছিল আমাৰ কলি গৰু, মানে কলি গৰু গাখীৰকণ, মৌ মাখি মধুকণ, নহয়নে? আমাৰ কলি আৰু মুনুকা। আৰু এইফালে লাহেকৈ আমাৰ জানমণিয়ে যিহেতুকে কেতিয়াবা এইফালেও তাঁত বয়, আৰু লগতে এতিয়া বাৰিষাৰ কাৰণে আমাৰ ভঙা পজাটোৱে সৈতে দেখিছেনে, হাবি জংঘলৰ মাজে মাজে আমি আছোঁ আৰু এয়া খৰি গোটাইছোঁ। যিহেতুকে বাৰিষা যথেষ্ট অসুবিধা হয় বৰষুণ বতৰত, সেয়েহে এতিয়া আকৌ যাওঁগৈ কলিয়ে মানে পাগলিয়াই আছে আৰু ঘাঁহ, কাৰণ যিহেতুকে গাখীৰকণ খীৰাই মেলি আজৰি হৈ গোবৰ চোবৰ পেলাই লওঁ। প্ৰয়োজনীয় আলি থৈ আহিলোঁ, এতিয়া গোবৰখিনি লাহেকৈ ভৰাই লওঁ, কাৰণ গোবৰখিনি লাই তলিত দিব লাগিব, মানে শাকৰ তলিত। বন্ধুসকল, দি মেলি আজৰি কৰি মেলি ধুনীয়াকৈ গোবৰ চোবৰবিলাক উঠাই দিলোঁ। যদি শাকৰ তলিত দি দিয়া যায় নহয়, শাকখিনিও ভাল হ'ব নহয়নে? সেইটো কাৰণে উঠাই মেলি দি লওঁ। উপায় নাই, কি কৰিব, উপায় নাই, কৰিয়ে থাকিব লাগিব। গাঁৱলীয়া মানুহ, যিহেতুকে গাঁৱলীয়া জীৱন। গোবৰ যিহেতুকে যোৱাটো ভিডিঅ'ত দেখিছিলে, এইফালে আমাৰ শাকতলিখন চাওক। এতিয়া ইয়াতে দি দিম লাই মাজে মাজে গোবৰখিনি, ধুনীয়া হ'ব, নহয় জানো? দি মেলি আজৰি কৰি দিলোঁ। এইফালে চাওক, এইফালে লফা, এইফালে মৰিচা চাওক। এতিয়া দি মেলি আজৰি হৈ গ'লোঁ, আৰু এতিয়া লাহেকৈ বন্ধ কৰি দিলোঁ, আৰু এতিয়া লাহেকৈ মোনাটো থৈ ল'ম গোহালিত, থৈ মেলি আজৰি হৈ লওঁ, গা পা ধুই লওঁ, এফালে যাব লাগিব, সকলোখিনি দেখাম, চাই থাকিব। এতিয়া লাহেকৈ ইয়াতে থৈ ল'লোঁ, যিহেতু কাইলৈ আকৌ লাগিব, লাহেকৈ ভিতৰত সোমাই যাওঁ। এতিয়া ধুনীয়াকৈ গা পা ধুই লওঁ, বাকীখিনি আপোনালোকক দেখাই থাকিম, চাই থাকিব। মানে ডাইৰেক্ট গোবৰ পেলাই আহি আকৌ পাকঘৰ পালোহি। মানে কি হয় বন্ধুসকল, পাকঘৰত যিহেতুকে মোৰ প্ৰিয় বইল তৰকাৰী বহাই থোৱা হৈছিল, দেখিছেনে? এইফালে মাছৰ মূৰ এটা জিলিকিছে আৰু দেই, ধুনীয়াকৈ হৈ গ'ল। এতিয়া লাহেকৈ আকৌ লগ পাম আপোনালোকক অনা নিয়াত, চাব কেনেকুৱা পায় জনাব, আৰু লগতে এনেধৰণৰ বইল তৰকাৰীবিলাক খাই কোনে কোনে ভাল পায় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ব'লক তেতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু, নহয় জানো? এইফালৰ পৰাই আৰু কোনে কি নকয় সেইটো মোৰ মেটাৰ নাই জান দেই। জান, তুমি বনাই থোৱা মাংসকণ মই খাই ভাল পাওঁ, আৰু এনেধৰণে বনাই তুমি মোক খুৱাই থাকা, সেইটোৱে মোৰ মানে বিৰাট ভাল পাওঁ। এইফালে চব বন্ধুসকল গাহৰি মাংস, আৰু এইফালে আলু কাটি থৈছে, লগত দিয়া হ'ব লোকেল লাই পাত, আৰু এইফালে জানমণিয়ে ধুনীয়াকৈ বনাই আছে। চাই থাকক, সকলোখিনি দেখাই থাকিম, আপোনালোকে চাই ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব দেই। মোৰ মানুহজনী ইনকামেই হওক বা আৰু আন কাৰোবাৰ ইনকাম হওক, কিন্তু তহঁতৰ মাৰৰ বাপেৰৰ তহঁতৰ নিজৰ ইনকাম মই যিহেতুকে খাবলৈ নাযাওঁ, কাৰণ মোৰ ভঙা পজাটোতে থাকি আমাৰ জানমণি ইনকাম বা মোৰ ইনকাম বা আন কাৰোবাৰ ইনকাম মই খাওঁ। চাহ, গাহৰি বনাই আছে, গাহৰি তেল, আৰু এইফালে আলু। তহঁতৰ মাৰৰ বাপেৰৰ কিন্তু খাবলৈ নাযাওঁ দেই। সুদূৰ ভাইহঁত মনত ৰাখিব। যিমানে যি হওক মানুহটো সদায় মানে হেৰি ভালত কোনো একো কৰিবলৈ নাযায়। যেতিয়া মৰিব সময় হ'ব, তেতিয়া ক'ব এই আমুকক ৰসগোল্লা এটা দি থোৱা আহোঁগৈ, মৰিব হৈছে, তাৰমানে মই ৰসগোল্লাটো খুৱাওঁ আৰু
কিন্তু ভালত ভাত এসাঁজৰ খাবলৈ মাতেনে কোনোবাই? খুব সুন্দৰ সুনাম এটা গোটাওঁ, আমুকক কিবা এটা খুৱাই থৈ আহোঁ, হয়নে? এই হেৰি মিষ্টি এটা খুৱাই থৈ আহোঁ, তাৰপৰা সেইটো পাতিত পৰি আছে আৰু তেনেকুৱা এটা ক'ব মিষ্টি এটা খুৱাই থৈ আহোঁ। কিন্তু ভালৰ সময় এই নাতিজনী আহিছে যে গাহৰি 100 টকা আনি পানি বনাব দিছোঁ। এতিয়া মানে কিনো খোৱাবি? গগৈ 3টামান আনিবি। গগৈ কি? গগৈ কি? গগৈ কি? গগৈ কিনো? গগৈকে পায়গে। ভাত খাই বৈ লাহে লাহে দুয়োজন ওলাই আহিলোঁ অকণমান গাঁও ফুৰিবলৈ। ফাইনেলি বন্ধুসকল, যিহেতুকে খুৰী ঘৰলৈ সোমাই আহিলোঁ, আপোনালোকক কৈছিলোঁ যে মই আহি আছোঁ আৰু আহিয়ে পাইছোঁ। চাওক, মোৰ লগত আকৌ জানমণিও আহিছে আৰু এইফালে খুৰা বহি আছে। খুৰা কিবা ক'ব নেকি? খুৰা বহি আছে, হয়। আৰু এইফালে খুৰী কিবা ক'ব নেকি? হয়, বিহু বুলি আহিছে, বিহু পিঠাই খাই আছোঁ। তাকে এইফালে বিহু পিঠা দিছে, চিঙৰা আছে, মানে দৰ্জাও নাই শিকিও নাই, ইয়াৰ ভিতৰতনো কেনেকৈ সোমালে তাকে এতিয়া খাম আৰু পটাপট ন। এইফালে মেৰিগ'ল্ড বিস্কুটটো মানে কি মোক দিলে, মই মানে ভাঙি চিঙি এই মোৰ চৰিত্ৰ এটা আছে মানে এই চাহত ঢালি দিয়ে, এই লগে লগে ঢালি দিলোঁ দেই আপোনালোকৰ সন্মুখতে। এতিয়া খাম আৰু এইফালে ভুজিয়া, এইফালে পিঠা, বাকীখিনি সকলোখিনি দেখাই থাকিম, আপোনালোকে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে মানে আপোনালোকক কৈ দিওঁ, এই আমাৰ খুৰী মানে সৌ সিদিনাখনি খুৰী মানে হেৰিয়ত এই লাইভ আহি থাকোঁতে মই কৈছিলোঁ যে খুৰী মা মানে খুৰী শাহু মা। বহুতে য'তটো সম্ভৱ পাইছে আৰু যিসকলে পাইছে তেখেতসকলক মই এটা কথা কওঁ যে পেজটো ফ'ল' কৰি আপোনালোকে অকণমান আগুৱাই নিয়ক, সহায় কৰক, তাৰে কামনা কৰোঁ। খুৰী কিবা ক'ব নেকি? মোৰ পেজটো নিজুমণি শইকীয়া বুলি আছে, আপোনালোকে সকলোৱে ফ'ল' কৰিব। যদি ভাল পায় চাব মোৰ ভিডিঅ'বিলাক। নতুনকৈ এয়া হৈছোহে, ময়ো নতুন হয়। মোৰ মানে জানে নহয় আমাৰ ৰ'দ ঘাই মানুহৰ ফগাল কথা, মই ডাইৰেক্ট এটা কথাই কওঁ, যদি ভাল পায় চাব, যদি বেয়া পায় আঁতৰি দিব। চিধা চিধি কথা নহয় জানো? আৰু মানে কি, মইতো মুখামুখি খোৱা মানুহ, শুকুৱাই এইফালে দেখিছে নহয়। এতিয়া আমাৰ জানমণিয়ে কি পালা খাবলৈ? মোৰ প্লেটত সজাই থোৱা আছে। জানমণিয়ে নাখায়, মই খাম এতিয়া। বাৰু সকলোৱে মৰম দিব খুৰীক। আৰু বাকীখিনি মই আপোনালোকক এটা খুব সুন্দৰ ভিডিঅ'ৰ আকাৰে মই আপোনালোকক দেখাম বাৰু। যিহেতুকে খুৰীৰ লগত মই আজিলৈকে ভিডিঅ' বনোৱা নাই, প্ৰথম যিহেতুকে আহিছোঁ। আৰু বিশেষকৈ এয়া খুৰী ঘৰতে মানে বহি আছোঁ দেই। নহয়, খুৰীয়ে যদি মোৰ লগত ভাত খাই কিনে বনায়, কাৰণ যিহেতুকে মোৰ কণ্টেণ্টটো হ'ল ভাত খোৱা, হয়নে নহয়? আৰু সেয়েহে খুৰীক মই এদিন সৌখিনাখন আমাৰ তালৈ গৈছিলে, মই খুৰীক কৈছিলোঁ যে আমাৰ ইয়াতে থাকক, আজি ভাত এসাঁজ খাওঁ আৰু খুৰীৰ লগতে মই ভিডিঅ' এটা বনাওঁ। কিন্তু খুৰীয়ে নাখালেও আৰু নবনালেও গুচি আহিল। আজি খুৰী ঘৰত যিহেতুকে মোক এতিয়া চাহ খাব দিছে, চাহটো খাই লওঁ আৰু খুৰীক মানে অকণমান চিনাকি কৰি দিলোঁ আপোনালোকক। ভাল লাগিলে। খুৰা একদম এচকী হৈ ল'লে। আমি এনেকৈ আৰু দেই, চাই থাকক, বাকীখিনি দেখাই থাকিম। অসমীয়া মানুহৰ মেইন বস্তুটো হ'ল তামোল। আৰু মোক কৈছিলে তামোল খাবলৈ, মই নাখাওঁ। মানে এতিয়া আমি খুৰী ঘৰৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। জানমণি যোৱা নোযোৱা? অ' খুৰা বাই। অ' খুৰী বাই। আমাৰ এই খুৰা ল'ৰা এটা আছে, ল'ৰাটো পঢ়ি আছে, তাক চিনাকি কৰি নিদিওঁ, পিছত চিনাকি কৰিম এদিন। এতিয়া লাহে লাহে আমি ওলাই দিলোঁ। জান মোৰ সেই হেলমেটটো লৈ আহাচোন, মই জোতাযোৰ পিন্ধো। এইফালে মই জোতাযোৰ পিন্ধি লওঁ এতিয়া।